মোৰ কেইটামান গাড়ী ষ্টক আছে যেহেতু আজি ভিডিঅ'টোত দেখাম কি কি গাড়ী ষ্টকত আছে এখন i20 হয় এখন i20 হয় এখনটো চাইছিলেহে কালি ভিডিঅ'টো আছিলে এখনৰ দাম থৈছো মই 320 ইনক্লুডিং ট্ৰান্সফাৰ আৰু নেক্সট এখন আছে বেলিনো 2017 হয় ডেল্টা তিনচুকীয়া নম্বৰ আৰু এইখনো i20 খনো তিনচুকীয়া নম্বৰ হয় কিন্তু গুৱাহাটীত এন্ট্ৰি কৰা আছে আৰু এটা আছে আপোনাৰ এইটো ৰেনেল কুইটখন এখন ধামাজিৰ নম্বৰ হয় আৰু এখন হ'ল 2018 ইয়াৰ চাৰিটাই টায়াৰ অলমোষ্ট নিউ হয় আৰু এখনো 160 ইনক্লুডিং ট্ৰান্সফাৰ আৰু এখন হৈ গ'ল 390 বেলিনোখন হৈ গ'ল 390 ইনক্লুডিং ট্ৰান্সফাৰ i20 খন হৈ গ'ল 3,20,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ i20 খন হয় 2015 স্পৰ্টছ বেলিনোখন হয় 2017 ডেল্টা এখন কুইটখন হয় RXL 2018 আৰু এখন আছে এইটো চেন্ট্ৰো স্পৰ্টছ এখনৰ হেডনাখন ভাইটি এটাই লৈ গৈছিলে ক'বাত লাগি কিনে ভাঙিলে এই গ্লাছখনো ভাঙিছিলে তো এখন গ্লাছ মই অনলাইনৰ পৰা অৰ্ডাৰ দি কিনে আনিলোঁ বাট এখন পোৱা নাই আৰু সেইখন চেন্ট্ৰো 2019 স্পৰ্টছ শিৱসাগৰ নম্বৰ এই ভিডিঅ' মই এটা বনাইছিলোঁ তাত চবে এই বস্তুটোৰ কাৰণে সোধে এইটো কি হয় এইটো একচুৱেলি হয় যে আপোনাৰ বাম্পাৰটো ফাক নহ'ব এটা ছেফটি থাকে আৰু এই যে ষ্টাইলৰ কাৰণেও এনেকৈ দিয়া হয় বাকী তেনেকৈ একো ডাঙৰ ইছ্যু নাই বাকী গাড়ীখন এইটো 2019 চেন্ট্ৰো স্পৰ্টছ এখন আমি থৈছোঁ একদম ফাইনেল প্ৰাইচ 2019 স্পৰ্টছ 230 ইনক্লুডিং ট্ৰান্সফাৰ 2,30,000 টকাত চেন্ট্ৰো স্পৰ্টছ 2019 ইনক্লুডিং ট্ৰান্সফাৰ এইটো ৰেটত চাগে আপোনালোকক ফোন নিদিয়ে আৰু এখন গাড়ীহে তাত আছে এইটো মাৰুতি ৰিচ হয় ডিজেলৰ এখনৰো ভিডিঅ' বনোৱা হৈছে এখন 2010 হয় AC পাৱাৰ ষ্টিৰিং চব ৰানিং হৈ আছে কিন্তু ইয়াৰ পাৱাৰ ষ্টিৰিংটো অলপ মাজে মাজে কাম কৰে মাজে মাজে নকৰে এখন মই ট্ৰান্সফাৰ নকৰোঁ যদি ট্ৰান্সফাৰ কৰে তাৰ এটা বেলেগ ৰেট থাকিব আৰু যদি মই ট্ৰান্সফাৰ নকৰোঁ তেন্তে অকল 60,000 টকাত এখন গাড়ী আপুনি 60,000 টকাত লৈ ল'ব পাৰে আৰু এখন এইফালে আছে আপোনাৰ এখন কি কয় এল্টো K10 খন বাম্পাৰটো অলপ ভাঙিছিলে বাম্পাৰটো বনাব ওলোৱাই কিনে বেলেগ এটা লগাব দিছোঁ ৰং কৰিব দিছোঁ এখন হৈ যোৱাৰ পাছত ইয়াৰ ভিডিঅ'টো দিম বাকী আৰু তেনেকৈ গাড়ী নাই এখন আৰু হণ্ডা চিটি তাত আছে এখন হণ্ডা চিটিটো SBIত চলিছিলে গুৱাহাটীত ইয়াৰ পেপাৰ ডকুমেণ্টছ কাম হোৱা নাই বুলি এনেকৈ থৈছোঁ ইয়াৰ ভিডিঅ' এতিয়া নিদিওঁ বাকী এয়া মোৰ গাড়ীৰ কালেকশ্যন এইটো চাব পাৰে ইয়াত মোৰ এতিয়া আছে 1 2 3 4 5খন এখন এটা 6খন সেইখন এটা 7খন XUV এটা বনাব দিছোঁ ৰং কৰিবলৈ সেইখন 9খন 8খন আৰু এটা আছে হণ্ডা চিটি এইটো গুৱাহাটী নম্বৰে এইটো ভাইটি এজনে নিজৰ লগত থৈছে ইয়াত মোৰ থ'বলৈ জেগা অলপ অসুবিধা হয় বাকী এইটোৱে যদি কাৰোবাক লাগে তেন্তে মোক জনাব আৰু মোৰ ইউটিউবত হওক বা ফেচবুকত হওক বেছি ছাবস্ক্ৰাইবাৰ পোৱা নাই আৰু ইউটিউবততো একেবাৰে ভিউজ নাই গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা মোৰ ভিডিঅ'টো অলপ ভালকৈ যাওক সকলোৱে মোৰ ভিডিঅ' চাই কিনে আৰু চাব পূৰা চাব অলপতে এৰি নিদিব ঠিক আছে হ'ব দিয়ক